হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা ফুট গধূলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত পৰিয়ে ৰিধিক ফোন কৰিছিল আৰু লগ কৰাৰ কথা কৈছিল। আৰু তই টেনশ্যন ল'ব নালাগে, মই যেতিয়া হ'লেও যাব পাৰিম বুলি ৰিধিক কৈছিল আৰু পৰিয়ে ৰিধিক লগ কৰিবলৈ যোৱা দেউতাকে ক'লৈ যোৱা বুলি পৰি সুধিছিল। আৰু পৰিয়ে মেডিচিন আনিবলৈ যাওঁ, যদি বিশ্বাস হোৱা নাই আপুনিও বলক বুলি কোৱা দেখিবলৈ পাইছে। আজিৰ খণ্ডটোত পৰিয়ে ৰিধিক লগ কৰিবলৈ যাব আৰু মই বৰ বিপদত পৰিছোঁ। তোৰটো বৰ হাই লেভেলৰ লগত চিনাকি আছে, গতিকে মোক চাকৰি এটা যোগাৰ কৰি দে, মোৰ ল'ৰাকেইটাৰ কাৰণে চাকৰি এটা বহুত প্ৰয়োজন হৈছে বুলি ৰিধিক ক'ব। এতিয়া বাৰু ৰিধিয়ে পৰিক এটা চাকৰি দিব পাৰিবনে, দেখিবলৈ পাব আজিৰ খণ্ডটো। এইফালে আকৌ দেউতাকে অৰিন্দমক পৰি ক'ত গৈছে, কিয় গৈছে, কাৰ লগত গৈছে তন্নতন্নকৈ সুধিব লাগিব। ময়ো চাম তাই কেনেকৈ এইখন ঘৰত থাকে বুলি অৰিন্দমক ক'ব আৰু পৰি ঘৰলৈ অহাৰ পিছত পৰিক মিছা মিছা কথা কৈ দুখ জাপি দিব। আৰু অৱশেষত দেউতাকে অৰিন্দমক মাৰিবলৈ ক'ব আৰু তেতিয়া পৰিয়ে দেউতাকে যে অৰিন্দমৰ সতাই ঘৰৰ পৰা খেদিব বিচাৰিছে সেই সকলোবোৰ কথা পৰিয়ে গম পোৱা দেখিবলৈ পাব। আনফালে পৰিয়ে যে মাকক ফোন কৰিব আৰু মা, মোক অৰিন্দমৰ দেউতাকে লগ লাগি মোক ঘৰৰ পৰা উলিয়াই পঠাব বিচাৰিছে আৰু মোক বহুত অত্যাচাৰ কৰে বুলি মাকক ক'ব আৰু তেতিয়া মাক চিন্তাত পৰা দেখিবলৈ পাব। আপোনালোকে ফুট গধূলি ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।